ভাইটি তই যে আহিলি দাদা কাম বিচাৰিয়ে গৈছিলো কিন্তু কাম নাপালো একো কথা নাই দে কালিৰ দুটামান পইতা হোৱা আছে তাকে খাই দিম দে দাদা কিমাননো আৰু দুখীয়া হৈ থাকিম আমাৰোতো বেলেগৰ নিচিনা খাবলৈ ঘূৰিবলৈ মন যায় হ'ব ভাইটি তই দুখ নকৰিবি তোৰ চাকৰিটো হ'লে আমাৰ ঘৰলৈ সুখ শান্তি আহিব দাদা চাকৰিৰ বাবে গৈছিলো কি হে ভগৱান তুমি মোৰ দাঙি চাবা আৰু কিন্তু দাদা কথা এটা হ'ল ভাইটি কিন্তু দাদা চাকৰিটো পোৱাৰ কাৰণে পইচা অলপ লাগিব কিমান টকা লাগিব ভাইটি পাৰিবি জানো 15 লাখ টকা লাগিব হ'ব ভাইটি তই টেনশ্যন নলবি আচ্ছা ওই মুখা কি মারছা শুনা বুদ্ধিদা তুমি যোনটো কথা কৈছো আমি বুঝিছি কিন্তু তোমাক 15 লাখ টাকা লাগে না তুমি আমাক দলিল পত্ৰত সহি কৰি দিব লাগিব হ'ব বুদ্ধিদা হ'ব আৰু এনেকৈ গুটিদাই পইচাটো দিয়াৰ পাছত ভাইটিয়ে কামত সোমালে আৰু কামত যোৱাৰ প্ৰথম দিনটো ভাইটি ভালে ভালে যা আৰু কাৰো লগত কাজিয়া হৈছে নকৰিবি ভালকে থাকিবি ভালকে চলিবি এদিন ভাল হৈ যাবি এবার দাদা আহতে তোর ভরিখনেরও মই চিকিৎসা করব কোনটি ভালকে থাকিবি দাদা আহো আৰু এনেকৈ 4 মাহ বাগৰি গ'ল আৰু 4 মাহ যোৱাৰ পাছত ভাইয়েকে এদিন ঘৰলৈ আহিল আৰু ঘৰত অহাৰ দিনাখনেই দাইদাকে আনন্দত ভৰি পৰিল আৰু ঠিক তেনেদৰে 6 মাহ বাগৰি গ'ল আৰু 6 মাহ যোৱাৰ পাছত হ'ব তুমি চিন্তা নকৰিবা এইজনী তোৰ নবৌ তোৰ তাজমি তই মোক চুবলৈ কথা কালি দাদা ও মানে তই বিয়া পাতিলি একো কথা নাই দে আমি গোটেইখিনি মিলি গ'লে এসাঁজ ভাত খাম দামত আনিব পাৰিছিলি এতিয়া দিয়া দামত তোৰ কোনো মাছমূল নাই পইচা মোক লাগে এই মুহূৰ্তত লাগে আৰু নহ'লে ইয়াতে নক্সা ফপাই দিম তই ইয়াক চহি পইচাটো দিব নোৱাৰে তোৰ মাটিখিনি এতিয়া মোৰ নামত লিখি দে লিখ আজিৰ পৰা খেল খতম এনেকৈ ভায়েকে এটা নিজৰ ঘৰ বান্ধি ল'লে এতিয়া পিছৰখিনি চাওঁ আহক ভাইটি ও ভাইটি ভাইটি ইয়াত ভাইটি চাইটো কোনো নাই তই ইয়াৰ পৰা যা কি হ'ল ভাইটি আমাৰ সেইখিনি মাটি গুটিদা লৈ গ'ল ভণ্টি আৰু মই ইয়াতে থাকিম বুলি ভাবিছো তই কি কওঁ বাৰু নাই নাই ইয়াত কোনো থাকিব নোৱাৰে এতিয়া ভাইটি আমাৰ কি হ'ব যি কৰা হে কৰি থাক মই লগতে উঠিছো তই মৰিলেও মৰিলি আৰু ইয়াৰ পৰা যা